নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল বাক্সাৰ হিংসাত্মক ঘটনাত জড়িতসকলক লৈ সংবাদমেলত মুখ্যমন্ত্ৰীৰ মন্তব্য হিংসাত্মক ঘটনাত জড়িত ৰমেশ আলী আৰু আহেলা মিয়া নামৰ দুজনক গ্ৰেপ্তাৰ ধৃত ৰমেশ আৰু আহেলা দুইজনে ডি ভোটাৰ ৰমেশ আলীৰ ঘৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত দীঘলডঙাত হিংসাত্মক ঘটনাৰে জড়িত আন বহু লোকক সোধপোছ কৰা হৈছে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰক্ষীয়ে চলাইছে অভিযান হিংসাত জড়িতসকলৰ ভিতৰত আছে এবিএমছু আন ছাত্ৰ সংগঠনৰ নেতা মাদুলিবাৰীৰ নুৰুল আলম আছিকক চিনাক্ত কৰা হৈছে এবিএমছুৰ মহিদুল ইছলাম মুস্তাফা আহমেদক চিনাক্ত দীঘলডঙাৰ শহীদুল ছাত্ৰনেতা হৰে কৃষ্ণ পাঠকক চিনাক্ত দীঘলডঙাৰ শিৱচন আলিক কৰিছে চিনাক্ত বৰ্তমানেও অব্যাহত আছে চিনাক্ত অভিযুক্তক বিচাৰি অভিযান বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেন্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে বৰ্তমানলৈকে যিসকল আইডেন্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম তেওঁ মদুলিবাৰী বুলি গাঁৱৰ দ্বিতীয়তে মহিদুল ইছলাম তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন যাক সৰুকৈ আমি এবিএমচিউ বুলি কওঁ তেওঁ এবিএমচিউৰ কাৰ্যকৰ্তা দ্বিতীয়তে মুস্তাফা আহমেদ তেওঁ এবিএমচিউৰ এজন কাৰ্যকৰ্তা ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী তাৰ পিছত দীঘলটঙা গাঁৱৰে শহীদুল আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া বৰ্তমান তেওঁ ডি ভোটাৰ হৈ আছে অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে ৰমেশ আলী তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক আৰু 9 নম্বৰ জন হৈছে হৰে কৃষ্ণ পাঠক হৰে কৃষ্ণ পাঠক পূৰ্বৰ আসুৰ সদস্য আছিল এতিয়া তেওঁ তাৰে এজন কা আন্দোলনৰ সময়ত তেওঁক আসুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিল হৰে কৃষ্ণ পাঠক এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে আৰু চৰকাৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে হয়তো অহা কালি পৰহি আৰু অভিযুক্তৰ নাম পোৱা যাব আৰু বৰ্তমান আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য লাইভত আছে বলেন পৰিস্থিতি আজি বৰ্তমান তাত কেনেকুৱা আৰু লগতে মুখ্যমন্ত্ৰীয়ে বহু কেইজনৰ নাম লৈছে দুজনক ইতিমধ্যে গ্ৰেপ্তাৰো কৰা হৈছে কি কি তথ্য আছে আৰু আপোনাৰ লগত চাওক প্ৰাঞ্জল আমি পুৱাৰে ভাগৰ পৰা সেই কথাখিনি উল্লেখ কৰিছিলোঁ যে প্ৰায় 20 গৰাকীতকৈ অধিক লোকক আটক কৰি ৰখা হৈছিলে আৰু তাৰে এতিয়া এই মুহূৰ্তত 2 গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকী 9 গৰাকীৰ কথা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই স্পষ্টকৈ উল্লেখ কৰিছে আৰু সেই কেইগৰাকী ইতিমধ্যে ভিডিঅ' ফুটেজ যিসমূহ লাভ কৰিছিলে সেইসমূহৰ ভিত্তিতে চিনাক্ত কৰা হৈছে বাকী এতিয়াও প্ৰায় 10-11 গৰাকী লোক আছে সেইসকলৰ ভিডিঅ' ফুটেজৰ ভিত্তিত তেখেতসকলক চিনাক্ত কৰিবৰ কাৰণে তাৰ তথ্য প্ৰমাণসমূহৰ কথা তেখেতসকলে সংগ্ৰহ কৰি থকা দেখিব পোৱা গৈছে জানিব পৰা গৈছে একাংশ লোকক সোধা পোছাৰ কাৰণে মতা হৈছে পৃথকে পৃথকে বৰমা মচলপুৰ আৰক্ষী থানাসমূহত বিশেষভাৱে এই মুহূৰ্তত যদি চোৱা হয় গোটেই ঘটনাটো আচলতে কৰ্মকাণ্ড কোনে সংঘটিত কৰিলে তাৰ সূত্ৰ আচলতে কি আছিলে এই গোটেই দিশসমূহ আচলতে আৰক্ষীয়ে পৃথকভাৱে তদন্ত কৰিছে গতিকে আৰক্ষীৰ যিখিনি প্ৰাৰম্ভিক অনুসন্ধান সেই অনুসন্ধানত ইতিমধ্যে কেইবাগৰাকী লোকৰ নাম পোহৰলৈ আহিছে আৰু সেই পোহৰলৈ অহা দুগৰাকী আমি যদি চাওঁ গ্ৰেপ্তাৰ হোৱা 2 গৰাকী লোক যি 2 গৰাকী ৰমেশ আৰু আহেলা এই 2 গৰাকী লোকৰ যি স্থানত আচলতে ঘটনা সংঘটিত হৈছে এই স্থানৰ পৰা প্ৰায় 15-16 কিলোমিটাৰ দূৰত্ব অৰ্থাৎ সেই স্থানৰ পৰা অহা বুলি উল্লেখ কৰিছিল আমি পুৱাৰ ভাগৰ পৰা ঘটনাস্থলীত উপস্থিত থাকি আমি বাতৰি সংগ্ৰহ কৰা সময়তো বহু লোকে তেনেধৰণৰ আচলতে মন্তব্য প্ৰকাশ কৰিছে যে একাংশ লোক সেই অঞ্চলৰ নহয় অথচ দূৰ দূৰণিৰ পৰা আহিছিলে তাত তেওঁলোক সমবেত হৈছে প্ৰায় 15-16 কিলোমিটাৰ নিলগৰ পৰা আহি একেলগে সমবেত হৈছিলে আৰু যদি চোৱা হয় যেতিয়াই আচলতে গুৱাহাটীৰ পৰা ওলাই গৈছিলে সিজিএম আদালতৰ পৰা লৈ যোৱা হৈছিল শ্যামকানু সিদ্ধাৰ্থক আৰু তাৰ পিছতে প্ৰথম অৱস্থাত তাত মানুহ আচলতে 2-1জনকৈ গোট খোৱা আৰম্ভ হৈছিল আৰু যেতিয়াই আচলতে বৰমা
উৰণীয়া সেতু যি লাভ কৰিছিলে আৰু লাভ কৰাৰ পিছত অভাৰব্ৰিজৰ ঠিক তলৰ পোৱাৰ পিছতে এক প্ৰকাৰ প্ৰতিবাদী জনতা ৰাজপথলৈকে ওলাই আহিছিলে আৰু সেই ধৰণে যদি চোৱা হয় জিলা কাৰাগাৰলৈকে গৈ পোৱা খুব কম সময়ৰ ভিতৰত যথেষ্ট লোক একেলগে সংঘবদ্ধ হোৱা দেখিবলৈ পোৱা গৈছিলে যি কথাখিনি আচলতে যাৰ স্থানীয় লোক আছে সেইসকল লোকে স্পষ্টকৈ প্ৰকাশ কৰিছে আৰু তেওঁলোকে এটা কথা উল্লেখ কৰিছিলে যে দূৰ দূৰণিৰ পৰা একাংশ লোক আহিছে তেওঁলোকে ক'ব বিচৰা নাই যে সেইসকল লোক বাক্সাৰ নহয় হয় বাক্সাৰ কিন্তু তাৰ প্ৰায় 15-16 কিলোমিটাৰ নিলগৰ পৰা একাংশ লোক আহি তাত একেলগে সংঘবদ্ধ হোৱাৰ কথাখিনি তেখেতসকলে উল্লেখ কৰিছে গতিকে এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত আৰক্ষীয়ে তদন্তৰ কথা উল্লেখ কৰা হৈছে আৰক্ষীয়ে নিজাববীয়াকৈ সেইসমূহ দিশ চাইছে আৰু যিহেতুকে সংবাদ মাধ্যমতে প্ৰকাশিত যিসমূহ ভিজুৱেলেই হওক বা স্থানীয় যিসকল লোকৰ মোবাইলত আবদ্ধ হোৱা যিসমূহ ক্লিপ আছে তাৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে বাকী আনটো দিশ মই ক'বলৈ গৈছো যে যি এই মুহূৰ্ততে যদি চোৱা হয় সুৰক্ষা আৰু নিৰাপত্তাৰ দিশটো তাত এই মুহূৰ্ততো ব্যৱস্থা গ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে নিশা আমি কেইটামান মুহূৰ্তৰ পূৰ্বে এই বাতৰি লাইভত অহাৰ পূৰ্বে আমি খবৰ কৰিছিলোঁ যে নিশা এই সময়ছোৱাটো আচলতে জিলা কাৰাগাৰৰ সন্মুখভাগত যথেষ্ট আৰক্ষী মোতায়েন কৰি ৰখা হৈছে আৰু কাইলৈৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো কাইলৈ অমৃতপ্ৰভা আৰু শেখৰক কাইলৈ আদালতত হাজিৰ কৰা হ'ব আৰু সেই একে সময়ত যদি অমৃতপ্ৰভা আৰু শেখৰক পুনৰবাৰ সেই একেখন জেললৈকে লৈ যোৱা হ'ব নেকি যদি লৈ যোৱা হয় তাত আচলতে কি ধৰণৰ নিৰাপত্তা ৰখা হ'ব কাৰণ আজিৰ দ্বিতীয়টো দিনত বিশেষভাৱে দেখিবলৈ পোৱা গৈছিলে মছলপুৰৰ সেই স্থানৰ পৰাই দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা বেহুন ৰখা হৈছিলে জিলা কাৰাগাৰৰ প্ৰায় 1 কিলোমিটাৰ নিলগৰ পৰাই আৰক্ষী টহলদাৰী আৰক্ষী তাত মোতায়েন কৰা হৈছিলে নিশ্চয় বলেন আৰু আপোনালোকে প্ৰতিটো তথ্য যেহেতু সংগ্ৰহ কৰি আছে আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো বুধবাৰে বাক্সাত হিংসাত্মক পৰিস্থিতিৰ পিছত আজি নিয়ন্ত্ৰণত আছে পৰিস্থিতি হিংসাত্মক পৰিস্থিতিৰ পাছতেই বাক্সাত কৰ্তন কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা আজি স্বাভাৱিক ধৰণে চলিছে বাক্সাৰ জীৱন যাত্ৰা ক্ৰমাৎ কমিছে ক্ষোভৰ জুই নিয়ন্ত্ৰণ হৈছে বাক্সাৰ হিংসাত্মক পৰিস্থিতি খুদ ডিজিপি হৰমিত সিঙৰ নিৰীক্ষণত আছে সমগ্ৰ পৰিস্থিতি আমাৰ দেশৰ এটা আইন কানুন আছে আৰু আইন কানুনৰ মতেহে আমাৰ সংবিধানৰ মতেহে লটো চলে এয়া হৈছে বৃহস্পতিবাৰৰ দৃশ্য স্বাভাৱিক ধৰণেৰে চলিছে জীৱন যাত্ৰা পৰিস্থিতি পৰ্যবেক্ষণ কৰি আৰক্ষী বিষয়াই জনালে এই কথা ৰাতিপুৱাৰ পৰাই মানে যেনেকৈ মাৰ্কেট কৰিব লাগে যেনেকৈ বজাৰ ঘাট চব চলি আছে মানুহে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে নৰ্মেল লাইফ চব ঠাইতে আছে তেনেকুৱা আমি আশা ৰাখিছোঁ বুধবাৰৰ উত্তপ্ত পৰিস্থিতিৰ পাছতে সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে বাক্সা জিলা কাৰাগাৰলৈ যোৱা পথ কাৰাগাৰৰ পথত সাধাৰণ লোকৰ প্ৰৱেশত আৰোপ কৰা হৈছে নিষেধাজ্ঞা বেৰিকেড দি বন্ধ কৰি দিয়া হৈছে পথটো BNSSৰ অধীনত বাক্সাত জাৰি 163 ধাৰা জিলা কাৰাগাৰৰ সন্মুখতো মোতায়েন কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চ বৃদ্ধি কৰা হৈছে কাৰাগাৰৰ নিৰাপত্তা আনকি হিংসাত্মক পৰিস্থিতিৰ পাছতে বাক্সাত কৰ্তন কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা উত্তেজনাময় পৰিস্থিতিৰ পাছতে জিলাখনৰ আইন শৃংখলা পৰিস্থিতিৰ তদাৰক কৰিছিল শীৰ্ষ আৰক্ষী বিষয়াই জিলাখনত উপস্থিত হৈছে শীৰ্ষ আৰক্ষীৰ দল বাক্সাত উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰিছে খুদ ডিজিপি হৰমিত সিঙে এটা সিম্পল কথা জুবিন গাৰ্গ ভাই যিটো গৈছে ইমান এটা ডাঙৰ হস্তি ইমান ডাঙৰ সিংগাৰ আমাৰ সবত মানে হিন্দী में बोलता है ना दिल में चोट लगा सो ही दिना আপুনি মানে সবে মানে কোনো মানুহ নাই যিটো চকুত পানী অহা নাই যিটো কান্ধা নাই সো আমাক তেখেতৰ মেমৰি মতেহে আমাক সবক মিলি পেলাই and we all want justice and we have to but justice or eta madhyam ase eta niyam ase eta kanun ase tar motehe cholibo lagibo শ্যামকানু মহন্ত সহ 5 অভিযুক্তক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰ সময়ত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জিলা কাৰাগাৰৰ সন্মুখত শান্তিপূৰ্ণভাৱে অৱস্থান গ্ৰহণ কৰা পুৰুষ মহিলাৰ ওপৰত নিৰ্বিচাৰ লাঠিচালনা কৰিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মা
পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্বত থকা APS গীতাৰ্থ দেৱশৰ্মাৰ বাবে পৰিস্থিতি বিষম হৈ পৰাৰ অভিযোগ স্থানীয় লোকৰ। ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল ৩৫ জন আৰক্ষীসহ বহু লোক। বুধবাৰৰ এই হিংসাত্মক পৰিস্থিতিৰ পৰিৱৰ্তে বৃহস্পতিবাৰে শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে বাক্সাত। কেমেৰাত অঞ্জন ডেকাৰ সহযোগত কৈলাশ ডেকা আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাক্সাৰ গুলীচালনাৰ হ'ব তদন্ত। দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব গুলীচালনাৰ ঘটনাৰ। সংবাদমেলত এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যেতিয়া এটা ঘটনা হয়, গুলীচালনা হয়, তাৰ এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হয়, এইটো ৰুলতে আছে। গতিকে তদন্ত ডেফিনেটলি হ'ব। পুলিচে গুলী খুলিলেই তদন্ত হয়। যে কিয় গুলী খুলিলে তাৰ উত্তৰ পুলিচে দিবই লাগিব কোৰ্টক। গতিকে তদন্তটো অনিবাৰ্য। কোনো কাৰো ব্যক্তিৰ বিৰুদ্ধে নহয়, ঘটনাটোৰ ওপৰত হ'ব। আৰু যোনে সাক্ষী দিয়ে, যেনেকৈ আপোনালোকে যদি গৈ কয় যে এইটো মোৰ লগত ভিডিঅ' আছে, টাইমিং ইজ 10:30, বেলেগ কথা। কিন্তু আৰু ভিডিঅ' আছে যে এইটো বহুত পিছৰ টাইমিং হয়, কাৰণ তেতিয়ালৈকেতো ময়ে যোগাযোগ কৰি আছোঁ। এইটো ঘটনাৰ সময়লৈকে ময়ে টিভি চাই আছোঁ, বাৰে বাৰে ময়ে ফোন কৰি আছোঁ। এইটোতো একদম লাষ্টৰ কথা, কিমান পুলিচ আহিলে কিমান নাহিলে, মই DGPক ফোন কৰি আছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামাত পোহৰলৈ আহিব ভয়ংকৰ তথ্য। অভিযোগনামাৰ তথ্য মানি লওঁতে কষ্ট হ'ব অসমীয়াৰ। জুবিন গাৰ্গৰ তদন্তক লৈ এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। নৱেম্বৰৰ শেষত জুবিন গাৰ্গৰ গোচৰৰ অভিযোগনামা দাখিলৰ পিছতে ফাষ্ট ট্ৰেক আদালতত হ'ব বিচাৰ। বিচাৰৰ বাবে বিশেষ চৰকাৰী অধিবক্তাক নিয়োগ কৰা হ'ব। পৰৱৰ্তী সময়ত বিশেষ চৰকাৰী অধিবক্তাৰ নাম ঘোষণা কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। মৃত্যুৰ তদন্তৰ ওপৰত আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা হয়। SIT আমাক জনাইছে যে নৱেম্বৰ মাহৰ পিছত যিকোনো মুহূৰ্ততে তেওঁলোকে চাৰ্জশ্বীট দাখিল কৰিব পাৰিব। অৰ্থাৎ যদিও ষ্টেটুটৰিলি তেওঁলোকৰ হাতত 90 দিন থাকে, কিন্তু তেওঁলোকে ভাবে যে নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে তদন্ত সামৰি আদালতক অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব। নৱেম্বৰৰ শেষত হওক, ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত হওক। কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে, যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট, যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে। কাৰণ মই দেখিছোঁ যে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে, আৰু ন্যায় আদালতে কৰে। আদালতে বহুদিন সময় লয়, ৰাইজে সেই সময়খিনি দিব বিচৰা নাই। সেইকাৰণে আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰিব, যিটো মুহূৰ্ততে আমি চাৰ্জশ্বীট দিব পৰা অৱস্থালৈ আহোঁ, সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ, য'ত ডে টু ডে হিয়াৰিং হ'ব পাৰে, দৈনন্দিন হিয়াৰিং হ'ব পাৰে, আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত আমাৰ বিচাৰ নিষ্পত্তি হ'ব পাৰে। চ' ৰাজ্য চৰকাৰৰ আজি এইটো এটা কেবিনেটৰ সিদ্ধান্ত আছিল যে গুৱাহাটী হাইকোৰ্ট শুড কনষ্টিটিউট এ ফাষ্ট ট্ৰেক কোৰ্ট। দ্বিতীয়তে, ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মহা অধিবক্তাৰ লগত আলোচনা কৰি আমি এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম, যাৰ বেলেগ কোনো কাম নাথাকে। তেওঁ কোৰ্টত অভিযোগনামা দাখিল কৰাৰ পৰা গোচৰটোৰ ৰায়দান নোহোৱালৈকে তেওঁ যাতে এই কামটোতে নিৰন্তৰভাৱে লাগি থাকিব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই ন্যায়ৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যাবৰ বাবে এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নাম আমি ঠিক কৰা নাই, আমি ৰাজ্যৰ মহা অধিবক্তাগৰাকীৰ লগত আলোচনা কৰি আমি নামটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব পাৰিম।
পূৰ্বৰ পৰাই জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ চলিছিল নেকি? ছিংগাপুৰৰ 11গৰাকী প্ৰৱাসী অসমীয়া জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ এটা সৰু অংশ বুলি দাবী অসম এছ'চিয়েশ্যনৰ সম্পাদক দেৱজ্যোতি হাজৰিকাৰ। জুবিনৰ বাবে ইয়ট বুক কৰাৰ আঁৰত তন্ময় ফুকন জড়িত থকাৰ কথা স্বীকাৰ কৰিলে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সম্পাদকগৰাকীয়ে। হাঁহি মাৰি হাৰি যাব নেকি জুবিনৰ ৰহস্যজনক মৃত্যুৰ সাক্ষী? 19 ছেপ্টেম্বৰত কি ঘটিছিল ছিংগাপুৰত? ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক মুখত তলা ওলমাবলৈ হেনো অসম আৰক্ষীৰ নিৰ্দেশ। তদন্তকাৰী আৰক্ষীৰ দোহাই দি হাঁহি হাঁহি হাৰি যোৱাৰ চেষ্টা ছিংগাপুৰীয়া অভিমন্যুৰ। কথা ক'ব নোৱাৰো, আমি আহিছো ঘটনাটো কি হৈছে আপোনাক ক'ব লাগিব। সহযোগিতা যিহেতু কৰিছে গোটেইখিনি মানা কৰিছে মোক ক'বলৈ। তাৰ পাছতো সংবাদ মাধ্যমক ভাষ্য দিবলৈ বাধ্য হ'ল সভাপতি সম্পাদক। বিপৰীতে এতিয়াও মূৰ পুলুকা মাৰি হাৰি যোৱাৰ চেষ্টা তন্ময় ফুকনৰ। SITৰ জেৰা চলি থকাৰ মাজতে অসমৰ সাংবাদিকৰ মুখামুখি হৈ তন্ময় ফুকনে ইয়ট বুক কৰাৰ কথা নিশ্চিত কৰিলে অভিমন্যু তালুকদাৰে। অসম এছ'চিয়েশ্যনে ইয়টৰ বুকিংটো কৰা নাছিলে, তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে। অসমীয়া হয় ডেফিনেট, তন্ময় ফুকন হয়। ছিংগাপুৰৰ 11গৰাকী প্ৰৱাসী অসমীয়া জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ এটা সৰু অংশ বুলি দাবী অসম এছ'চিয়েশ্যনৰ সম্পাদকৰ। প্ৰকৃত অৰ্থত জুবিনক ন্যায় দিবলৈ দুৰ্ভাগ্যজনক ঘটনাটোৰ আগে পাছেও বহু কাহিনী থকাৰ দাবী কৰিলে দেৱজ্যোতি হাজৰিকাই। আমি বিচাৰো যে সত্যটো আগলৈ আহক, ইনভেষ্টিগেশ্যনটো উচিত পদ্ধতিত হওক, গোটেইখিনি যোনখিনি হৈছিলে গোটেইখিনি, কাৰণ আমি গোটেই ষ্টৰিটোত এটা সৰু অংশ, তাৰ আগে পিছেও আছে। চ' সেইখিনি অকলে মই এটা ক'ব নোৱাৰোঁ, কাৰণ সেই ঘটনাটো আপোনাৰ ছিংগাপুৰত, এতিয়া অসমতো কিছুমান তাৰ এংগুল আছে। গোটেইখিনি যাতে সুচাৰুৰূপে হৈ যায়, দুইটা টিমে কপাৰেট কৰে, সেইটো চলি আছে। আৰু সেইখিনি আহিলে আমিও ভাবোঁ যে অতি শীঘ্ৰে মানে জাষ্টিছ ফৰ জুবিন দা যোনটো কৈ আছে, আমি বিচাৰোঁ যে সেইটো হওক। অভিমন্যু তালুকদাৰৰ দৰে জুবিনৰ বাবে ইয়ট বুক কৰাৰ আঁৰত তন্ময় ফুকন জড়িত থকাৰ কথা স্বীকাৰ কৰিলে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সম্পাদকগৰাকীয়ে। আমাৰ মাজৰ তন্ময় দা আছিলে, তেখেত জুবিন দাৰ লগত আগতে যোগাযোগ কৰিছিলে তেখেতৰ টিমটোৰ লগত, আৰু তেতিয়া প্লেন এটা এনেকুৱা ডিছকাছ কৰা হৈছিলে যে এনেকৈ সাগৰ ফালে গ'লে ভাল পাব, তেখেতো এইটো বিচাৰিছিলে। লেম্পটো হৈ লগত ওলোৱা দুজনে মুখ খোলাৰ বিপৰীতে এতিয়াও নিৰাপদ দূৰত্বত অৱস্থান জুবিনৰ ভাল বন্ধু বুলি সচৰাচৰ ফিতাহী মৰা তন্ময় ফুকনৰ। সমন দি SIT হাইৰাণ হোৱাৰ পাছত গুৱাহাটীলৈ আহিও চোৰৰ দৰে পলাই ফুৰিছে জুবিনৰ বাবে ইয়ট বুক কৰা তন্ময় ফুকনে। আনফালে দুদিন ধৰি জেৰা চলোৱাৰ পাছত বৃহস্পতিবাৰে BNSSৰ 183 ধাৰাৰ অধীনত আদালতত হাজিৰ হ'ল 3গৰাকী প্ৰৱাসী অসমীয়া। অভিমন্যু তালুকদাৰ, দেৱজ্যোতি হাজৰিকা আৰু প্ৰতিম লহকৰৰ ভাষ্য লিপিবদ্ধ কৰিলে ন্যায়াধীশে। কিন্তু ইমানৰ পাছতো জেৰাৰ বাবে CIDৰ কাৰ্যালয়লৈ তাঁত বাতি কাঠিব লগা হ'ব পাৰে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াৰ দলটোৱে। পাছে মাজনিশালৈ SITৰ মাৰাথন জেৰাৰ সন্মুখীন হোৱাৰ পাছতো অসম আৰক্ষীক চাৰ্টিফিকেট দিলে অভিমন্যু তালুকদাৰে। ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সভাপতিৰ মতে তামাম স্মাৰ্ট অসম আৰক্ষী। বৰ্তমান ছিংগাপুৰ যাত্ৰাৰ বাবে সাজু হৈছে সেই স্মাৰ্ট আৰক্ষী। 20 অক্টোবৰত গুৱাহাটীৰ পৰা SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত অসম আৰক্ষী ছিংগাপুৰলৈ যাবলৈ ওলোৱাৰ কথা একযোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দীপাংকৰ দাসৰ সৈতে বিৰিঞ্চি কুমাৰ ডেকা, প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ছিংগাপুৰত তদন্ত সন্দৰ্ভত SITয়ে অগ্ৰগতি লাভ কৰিছে। ছিংগাপুৰ চৰকাৰে তদন্তৰ বাবে যাবলৈ SITক দিছে অনুমতি। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SDGP মুন্না প্ৰসাদ গুপ্তাৰ এই মন্তব্য। ছিংগাপুৰত সংশ্লিষ্ট বিভাগসমূহৰ সৈতে তদন্ত সন্দৰ্ভত হ'ব আলোচনা। চৰকাৰৰ অনুমতি সাপেক্ষেহে আমি কৰিব পাৰিম, আৰু এতিয়া সেই দিশত আমি বহুত আগবাঢ়িব পাৰিছোঁ। আমাক ছিংগাপুৰ চৰকাৰে মাতিছে, তেওঁলোকে অনুমতি দিছে আহিবলৈ, গতিকে আমি যাম। তাত গৈ আমি ছিংগাপুৰৰ যি সংশ্লিষ্ট বিভাগ, সেই বিভাগৰ বিষয়ববীয়াৰ লগত আমি আলোচনাত বহিম, আৰু তাত তদন্ত কেনেকৈ আগবাঢ়িব, কি কথা, সেই সবিশেষ আমি তেওঁলোকৰ লগত আলোচনা কৰিম। যিসকল আমাৰ ওচৰত আহিছে, 10জন আহিছে, মুঠ 11জন প্ৰৱাসী অসমীয়াৰ ভিতৰত 10জনৰ পৰা যিখিনি সাক্ষী প্ৰমাণ ল'ব লাগে সেইখিনি আমি পাইছোঁ। এজন
তাতে তেওঁ ছিংগাপুৰ চিটিজেন হয়, যদিও মূলতঃ অসমৰ বাসিন্দা, কিন্তু তেওঁ এজ এ চিটিজেন, তেওঁ ভাৰতীয় নাগৰিক নহয়, তেওঁ ছিংগাপুৰৰ নাগৰিক। গতিকে তেওঁৰ কথাটো অলপ অসুকীয়া আৰু তেওঁৰ কাৰণেও তেওঁৰ ভাষ্য ল'বৰ কাৰণে আমি যত্ন কৰি আছোঁ আৰু আমি আশাবাদী যে তেওঁৰো ভাষ্য আমি ল'ব পাৰিম। CJM আদালতে গুৱাহাটীৰ জেলত 5 অভিযুক্তক নাৰাখিবলৈ কৈছিল। আমি গুৱাহাটীৰ সমীপৰ 6-7 জেলত জনাই ৰাখিছিলোঁ। অন্তিম মুহূৰ্তত বাক্সা জেললৈ 5 অভিযুক্তক পঠিওৱা হ'ল। 5 অভিযুক্তক বাক্সা জেললৈ প্ৰেৰণক লৈ মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া। কোৰ্টে অৰ্ডাৰ কেইটাত দিছে? 10:30 বজাত। 10:30 বজাত আপুনি কি ইণ্টেলিজেন্স যোগাৰ কৰিব? আমাৰ হাতত অপশ্যন আছিলে যে নলবাৰীত লৈ যাওঁ বা মঙলদৈত লৈ যাওঁ বা আমি বাক্সাত লৈ যাওঁ, কাৰণ আমি বহুত দূৰটো এখন গাড়ী চলাই যাব নোৱাৰি। গতিকে আমাৰ হাতত অপশ্যন আছিলে যে গুৱাহাটীৰ পৰা 1 ঘণ্টাৰ ভিতৰত আমি য'তে পাৰোঁ তাত লৈ যাওঁ। জাজে ক'লে ৰাখিব নালাগে বুলি। গুৱাহাটীত জুডিচিয়াৰী মুখ্য ন্যায়িক দণ্ডাধীশে ক'লে যে তেখেতক গুৱাহাটীত নাৰাখিব, কাৰণ তাত অজয় ফুকন আছে, তাত ভিক্টৰ দাস আছে, তাত আলফা আছে। আৰু ৰাখা নাৰা আমিতোতো আমাক য'তে জুডিচিয়েল কাষ্টডি মানে কি? ন্যায়িক কাষ্টডি। আজিৰ পৰা তেওঁ আমাৰ কাষ্টডিত নহয়, জুডিচিয়েল কাষ্টডি, ন্যায়িক জিম্মা। ন্যায়িক জিম্মা ক'ত হ'ব সেইটো ন্যায়ালয়ে নিৰ্ধাৰণ কৰে। গমেই পোৱা নাছিলে নহয়, তেওঁলোকক আগদিনা আমি ইণ্ডিকেট কৰি ৰাখিছোঁ যে যদি কোৰ্টে কিবা কাৰণত গুৱাহাটী জেলত নাৰাখে তেতিয়া আমি 6-7খন জেলক ইণ্ডিকেট কৰি ৰাখিছিলোঁ। মঙলদৈ, নলবাৰী, বাক্সা, গোৱালপাৰা, গুৱাহাটীৰ কাষত যিমান মৰিগাঁও, গোটেইকেইখন জেলকে আমি কৈ ৰাখিছিলোঁ যে ভাই যাব পাৰে, কাৰণ আমিতো নাজানো। আমি ভাবিছিলোঁ যে কোৰ্টে কোনোবা এখন জেলৰ নাম ধৰি দিব। যেতিয়া কোৰ্টে ক'লে যে তোমালোকে গুৱাহাটীৰ বাদে য'তে ইচ্ছা তাতে লৈ যোৱা, তেতিয়া আমি এই সিদ্ধান্ত ল'লোঁ যে নলবাৰী জিলা আৰু গুৱাহাটী জেলৰ মাজতো কোনো পাৰ্থক্য নাথাকিব। ইয়াত কয়েদি কম আছেতো তাতে লৈ যাওঁ। বাক্সাৰ কাৰাগাৰত নাই বিচনা, কাৰাগাৰখনত ভালদৰে নাই বিদ্যুৎ সংযোগৰ ব্যৱস্থা। জুবিন মৃত্যুৰ গোচৰত অভিযুক্ত 5জনক ৰাজ আতিথ্য দিয়াই নাই। নিৰাপত্তাৰ বাবেহে বাক্সালৈ নিয়া হৈছে 5 অভিযুক্তক। সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। বাক্সা জেলখন খুব ভাল, তাতে বিচনাও নাই। আজি ৰূপেশ গোৱালাই আমাক কৈছে যে তাতে ইভেন বিচনাও নাই, কাৰণ জেলখন নতুন আছিলে। কোনোবাই কৈছে তাত এয়াৰ কণ্ডিশ্যন আছে, তাত ভালকৈ ইলেক্ট্ৰিচিটি কানেকশ্যনো নাই। কোল্ড ড্ৰিংকছখিনি খাইছিলে পুলিচৰ কনষ্টেবল কেইজনে। পুলিচৰ কনষ্টেবল কেইজনে খোৱা পানীটো পুলিচৰ হাতত থকাৰ কাৰণে, নিজে খাবৰ কাৰণে ৰখাৰ কাৰণে দুই এজন বাতৰি কাকতে অভিযুক্তৰ কাৰণে বুলি ক'লে। এতিয়া অভিযুক্ত খাওক নাখাওক, ডিউটিত থকা পুলিচেতো পানী খাব লাগিব, তেওঁলোকোতো জুবিনৰ অনুৰাগী। গতিকে এই আৰু জেলখনৰ ভিতৰতো আপোনালোকক কেতিয়াবা আমি লৈ যাব পাৰিম, আপোনালোকে চাব পাৰিব, তাত দূৰ দূৰণিলৈকে ক'তো এয়াৰ কণ্ডিশ্যন নাই। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আজি 28 দিন। শেষকৃত্যৰ দিনাৰ পৰাই জুবিন ক্ষেত্ৰত ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। জুবিন ক্ষেত্ৰ এতিয়া পৰিণত হৈছে পুণ্যধামলৈ। ধূপ চাকিৰে প্ৰতিগৰাকী অনুৰাগীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি। আজি জুবিন ক্ষেত্ৰত উপস্থিত হয় গৌৰৱ গগৈ। শুকুৰবাৰে জুবিন ক্ষেত্ৰত উপস্থিত হ'ব ৰাহুল গান্ধীও। মই বৰ্তমান উপস্থিত আছোঁ জুবিন ক্ষেত্ৰত, আৰু জুবিন দা আমাৰ মাজত কায়িকভাৱে নোহোৱা হোৱা আজি 28টা দিনত ভৰি দিলে। আৰু 28টা দিনৰ দেখা গ'ল অনুৰাগীয়ে ভিৰ কৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে আৰু তেওঁলোকে এই স্থানত চাকি ধূপ নৈবদ্য আচলতে এনেদৰে চাকি বন্তি জ্বলাইছে, ধূপ জ্বলাইছে। আৰু যিসকল অনুৰাগী তেওঁলোক আচলতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ লোক আহি উপস্থিত হৈছে আৰু তেওঁলোকে ইয়াত
ধূপ চাকি জ্বলাইছে তেওঁলোকে আচলতে যি জনগোষ্ঠীয় লোকসকলে নিজৰ পৰম্পৰাৰে মৰমৰ শিল্পীগৰাকীক প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু নিশ্চয়কৈ ক'ব লাগিব আজি আবেলিৰ ভাগত দেখা গ'ল ইয়াত সাংসদ গৌৰৱ গগৈ আহি উপস্থিত হৈছিলে আৰু বিৰোধী দলপতি উপদলপতি সাংসদ গৌৰৱ গগৈ আহি উপস্থিত হৈ ইয়াত শ্ৰদ্ধাঞ্জলি জনাইছে বা এই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে যিহেতু কালিলৈ এই স্থানত জুবিন ক্ষেত্ৰত সোণাপুৰৰ এই জুবিন ক্ষেত্ৰত আহি উপস্থিত হ'ব সাংসদ ৰাহুল গান্ধী আৰু ৰাহুল গান্ধী অহাৰ পূৰ্বে আজি আবেলি ভাগত কংগ্ৰেছৰ বিষয়ববীয়া বা যি আচলতে বিৰোধী উপদলপতি দেশৰ গৌৰৱ গগৈ আহি স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছিলে আৰু সমান্তৰালকৈ অনুৰাগীসকল কিন্তু আহি আছে এই স্থানত আজি 28টা দিন হ'ল কিন্তু 28টা দিনতো অনুৰাগীৰ সংখ্যা কমা নাই আচলতে প্ৰতিটো মুহূৰ্তত জুবিন দাক যেন অকলে নেৰে অনুৰাগীসকলে প্ৰতিটো মুহূৰ্ত আৱৰি ৰাখিছে অনুৰাগীসকলে শ্ৰদ্ধাঞ্জলি জনাইছে সমাজৰ বিভিন্ন স্তৰৰ লোকসকল আহিছে কুলাত কেঁচুৱালৈ মাকসকল আহিছে তেনেদৰে আচলতে প্ৰতিটো প্ৰজন্মৰ আচলতে লোকসকল আহিছে আৰু আমি নিশ্চয়কৈ যি আচলতে স্থানীয় লোকসকল আহিছে তেওঁলোকৰো আমি মন্তব্য ল'ম বা বাহিৰত যিসকল অন্য ঠাইৰ পৰা আহিছে বাইদেউ ক'ৰ পৰা আহিছে কি ক'ব জুবিন দা বিহীন এইকেইটা দিন আজি 28টা দিনত ভৰি দিলে কি ক'ব আমি ছয়গাঁৱৰ পৰা আহিছোঁ জুবিন দা নাই আৰু কি ক'ম আৰু বহুত দুখৰ কথা হয় ক'বলৈতো একো ভাষাই নাই নিশ্চয় এতিয়া চাওঁ আহক হেডলাইনছ